এম্মা এৰক্স 155 cc এখন গাড়ী জানে R15 ইঞ্জিন লাগিছে। এখন গাড়ীৰ ব্লকটো চেঞ্জ কৰিম, গোটাই খুলিম মই এতিয়া। আপোনালোকে চাই দেখব বেটাৰীটো এতিয়া সিটোৰ তলত থাকে এখনৰ, বাকীখিনিতো জানে চবে। মই খুলি কেনে আপোনালোকক দেখি আছোঁ। ডিকিটো উলিয়াই লওঁ, ডিকিটো উলিয়াই লোৱাৰ পিছত ইঞ্জিনটো যেতিয়া খুলিম তেতিয়া আপোনালোকক গোটাইখিনি মই ডিটেইলছত দেখি আছোঁ কি কি খুলিব লাগে। ভিডিঅ'টো চাই থাকক, অলপ লম্বা হ'ব, কিন্তু ভিডিঅ'টো চাই থাকিলে আপোনালোকে বহুত তাৰমানে অলপমান গাড়ীৰ বিষয়ে অলপমান জানিব আৰু। সেইখিনি চিটটো খোলা হ'ল, চিটটো খুলিব লগা হ'লেও বহুত নাট আছে। এইটো মই খোলাটো দেখা নাই আৰু, যিহেতু ভিডিঅ'টো আৰু লম্বা হৈ যাব। মই যিমান পাৰোঁ খাটা কৰিব চেষ্টা কৰিছোঁ ভিডিঅ'টো। আৰু চব গাড়ীৰ দৰে একে মোটামুটি, কিন্তু অলপ ক্ৰিটিকেল আছে, সেইখিনি বস্তু চাব লগা। ইঞ্জিনটো নামাই ল'লোঁ, বডিটো চাইড কৰি থৈ দিছোঁ। এইটো মেইন ইঞ্জিন ব্লকটো। বডিটো এটা নামাই থৈ দিছোঁ বৰ্তমান। অলপ ক্ৰিটিকেল আছে গাড়ীখনত, খোলাতে বস্তুখিনি চাই চাই খুলিব লগা হয়। এইটো ৰেডিয়েটাৰ কুলেণ্ট থাকে, চাইলেঞ্চাৰটো নামাই ল'ম আমি অলপ দেৰি কৰি। এতিয়া তাকে খুলি আছোঁ আৰু বস্তুগিলা। হাফ চেচিছডাল খুলি ল'ব লাগে, নহ'লে ব্লকটো খোলা নাযাব। এইটো তলত থাকে এনলা লাগি যাব। হেডটো নামাই আনিলোঁ, হেডটো নামাই আনি এতিয়া আমি এলেংগিটো খুলি আছোঁ। এইটো বহুত টাইট আছে, এলেংগিটো খোলাৰ কাৰণে কিনে প্লাষ্টাৰ দিছোঁ, উপায় নাই আৰু। ব্লকটো খুলি দিলোঁ, কিন্তু বাকীখিনিতো গোটা অ'কে আছে। ক্ৰেঙৰ প্লেচলে নাই, কথা নাই, কিন্তু মবিলটো একদম আলকাট্ৰাৰ দৰে হৈ গৈছে। এতিয়া কাষ্টমাৰে দামী গাড়ী ল'ব জানে, কিন্তু গাড়ীখন মেইনটেইন কৰিব নাজানে। মই মবিলটো আপোনালোকক দেখাই আছোঁ, পূৰা একদম আঠা হৈ গৈছে, আলকাট্ৰাৰ দৰে, জেনেৰেটাৰৰ দৰে হৈ গৈছে। তাৰমানে মবিল যি পানীৰ দৰে হৈ থাকিব লাগে সেনেকুৱা নাই, মবিলটো চাওক আলকাট্ৰাৰ দৰে হৈ গৈছে পূৰা। সেইকাৰণে কওঁ, সাধাৰণ 400-500 টকাৰ কাৰণে মবিলটোৰ কাৰণে গাড়ীখন বৰবাদ কৰি দিয়ে। এতিয়া মোটামুটি ধৰক 10-12 হাজাৰ টকা খৰচ হৈ যাব হেভি গাড়ী এখন, 155 cc গাড়ী। টাইমিং চেইনডাল উলিয়াম, টাইমিং চেইনডালৰ কাৰণে এখন প্লেটখন খুলিব লাগে। সহজ একদম, কথা নাই। আপোনালোকে যদি গেৰেজত যায় এনেকুৱা গাড়ী হেভি গাড়ী দেখা পায়, ভয় কৰিব লগা একো নাই, বিন্দাছ খুলিব পাৰিব, টেনশ্যন নাই। মোৰ ভিডিঅ' চাই থাকিব, টেকনিকেল ভিডিঅ'গিলা গোটাই কামগিলা জানা হৈ যাব। টাইমিং চেইন উলিয়াই ল'লোঁ, ব্লক উলিয়াই ল'লোঁ, গোটেইখিনি উলিয়াই ভিডিঅ' আৰু বেছি লম্বা নকৰোঁ মই ভিডিঅ'টো, যিহেতু চাই বৰ পাব বহুতে। এতিয়া চব অ'কে হৈছে, খালি ব্লকটো এতিয়া আমি নতুন আনিছোঁ, এইটো মই আপোনালোকক দেখি আছোঁ। ব্লকটো সোমাই দিলে, হেডছেট ফিটিং কৰি দিলে মোটামুটি গাড়ী অ'কে হৈ যাব। কিন্তু সাধাৰণ মবিলটোৰ কাৰণে ইমান ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। এইটো ব্লকটো আছে, এই পিষ্টন ৰিং আছে, পিষ্টন আছে, তো দাম বহুত। এই হাফ গেছকেট এখন আমাৰ একদম জেনুইন মাল, এইটো চাব পাৰে। এইটো ব্লক, এটা বস্তু তাৰমানে ডুপ্লিকেট দিয়া নাই, চব অৰিজিনেল বস্তু। অৰিজিনেল বস্তু ফিটিং কৰিলে ভাল হয়, গাড়ীখন লাষ্টিং কৰিব। অলপ পইচাৰ কাৰণে ডুপ্লিকেট বস্তু লগাই লাভ নাই, অৰিজিনেল বস্তু লগাব লাগে। এইটো দামগিলা কিন্তু বহুত দামগিলা চাই ল'ব পাৰে আপোনালোকৰ, অৰিজিনেল জেনুইন মাল এইটো ইয়ামাহা কোম্পানীৰ। দামগিলা ভেল্ভ, এই 4টা ভেল্ভ, 2টা ডাঙৰ 2টা সৰু, ভেল্ভৰো বেছি দাম নাই, 4টা ভেল্ভ পাকা লাগে। চব জেনুইন দিয়া গৈছে। বাকী এইখিনি ইয়াত বস্তু আছে আৰু ইয়াতে কিবা কানি আছে আৰু। এইটো প্লাগটো জেনুইন একদম। পিষ্টনটো ফিটিং হ'ল, পিষ্টনটো ফিটিং কৰি ল'লোঁ। এতিয়া ব্লকটো ফিটিং কৰিম। এইটো কুলেণ্টটো ভৰাম, কুলেণ্টটো কমছে অলপ গাড়ীখনত। কুলেণ্টৰো বেছি দাম নাই, 400 মান টকা আছে। হেড ফিটিং হৈ গ'ল, গোটেইখিনি ফিটিং কৰা দেখা নাই মই। হেডটো ফিটিং হৈ গ'ল বৰ্তমান। টপ কাভাৰত আঠা লগাই আছোঁ, অলপ আঠা দিব লাগে যিহেতু মবিলটো লিক নকৰে। আঠা দিলে অলপমান ভাল। টপ কাভাৰ এখন গেছকেটখন লগাই দিম এতিয়া আঠা লগাই। মোটামুটি ফিটিং হৈ গ'ল।